হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ক্লাছলৈ আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টত যিখন ৰিচেণ্টলি হাফ ইয়াৰলি পেপাৰ হৈ গ'ল আৰু সেইখনৰ এটা ডিটেইল সলিউশ্যন মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ মেথছৰ পেপাৰখন আৰু পোনপ্ৰথমে কৈ থওঁ এই পেপাৰখন মোক এজন ষ্টুডেণ্টে পঠালে তো ষ্টুডেণ্টজনক পোনপ্ৰথমে ধন্যবাদ জনালোঁ আৰু তোমালোকে যদি নিজৰ ডিষ্ট্ৰিক্টতো কিবা পেপাৰ অলৰেডি হৈ গৈছে তোমালোকে মোক হোৱাটছএপত পঠাই দিবা মোৰ নাম্বাৰটো মই তোমালোকে নোট কৰি ৰাখিব পাৰিবা 8638987814 ঠিক আছে এই নাম্বাৰটো তোমালোকে পঠাই দিবা আৰু এটা কথা কৈ থওঁ এনেকুৱা পেপাৰ মই বহুতখিনি আমাৰ মেথছ এণ্ড ফিজিক্স এপত দিয়া আছে তোমালোকে আমাৰ এপটো ডাউনলোড কৰি তাতে ফ্ৰী মেটেৰিয়েল ছেকশ্যনত যাবা তাতে হাফ ইয়াৰলি বুলি এটা ফ'ল্ডাৰ বনাই থৈছোঁ এপটো ডাউনলোড কৰা তাত ফ্ৰী মেটেৰিয়েলছ বুলি আহিব তাত গ'লে ফ্ৰীতে গোটেই সোপা পেপাৰ মই দি দিম আৰু যিমান পেপাৰ আহে তাত আপলোড কৰি গৈ থাকিম বহুতকেইটা মই পেপাৰ ছল্ভ কৰিও দিছোঁ প্লে'লিষ্টত যাবা ৰিচেণ্টলি মই চব কৰি দিয়া আছে তো আজি আহাচোন আমি জল্দি বেছি দেৰি নকৰি আহাচোন আমি এইটো আৰম্ভ কৰোঁ প্ৰথম ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে বিটুইন এ স্কুৱেৰ এণ্ড এ প্লাছ ওৱান হোল স্কুৱেৰ হাউ মেনি নেচাৰেল নাম্বাৰ এ স্কুৱেৰ আৰু এ প্লাছ ওৱান হোল স্কুৱেৰ মাজত কিমান থাকে 2a থাকে মই ক্লাছতো বাৰে বাৰে এইটো বস্তু শিকাইছোঁ নেক্সট হৈছে পি স্কুৱেৰ যদি 30/20 হয় 32/50 তেন্তে পি কি হ'ব 32/50 ঠিক আছে তো এতিয়া পি যদি আমি উলিয়াব লাগে এক মিনিট ৰখা এইটো মই ঠিক আছে তো 32/50 আছে তো তাৰ মানে √32 এফালে √50 তাৰ মানে এইটোতো স্কুৱেৰ ৰুট নোলায় তাৰ মানে এইটো ইৰেচনেল নাম্বাৰ ঠিক আছে অপৰিমেয় সংখ্যা নেক্সট কুৱেশ্যনটোত যাওঁ আহাচোন এক মিনিট ৰখিবা তো নেক্সট কুৱেশ্যনটো কি কৈছে ইফ এক্স ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৱাই হয় এক্স ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৱাই এক্স ইকুৱেল টু 12 হয় তো y ইকুৱেল টু 6 হয় এনেকুৱা কুৱেশ্যন হ'লে আমি চাই লওঁ কিমান হৈছে x 12 হ'লে y 6 মানে আধা হৈছে মানে হাফ হৈছে তো y 3 হ'লে এবাৰ y 3 কৈছে তো x কিমান হ'ব লাগিব চোৱা y 6 হ'লে x 12 হয় y 3 হ'লে x কিমান হ'ব 6 হ'ব ন তেতিয়াহে আধা 3 হ'ব তো এনচাৰ 6 এনচাৰ হ'ব 6 নেক্সট কুৱেশ্যনটো চাওঁ n to m ৰ ঘনমূল n is the cube root of m n equal to m ৰ ঘনমূল মানে 1/3 তো m কিমান হ'ব m equal to n কিউব হ'ব মই স্পীডত কৰি যাম আমাৰ কোৰ্চত অলৰেডি ডিটেইলছত চব বস্তু মই পঢ়াই দিয়া আছে গতিকে আকৌ মানে একেখিনিকে বুজাই থকাৰ কোনো মিনিং নাথাকে আৰু থিকনেছটো অলপ বেছি হৈ আছে এইটো কাৰণে মোৰ প্ৰব্লেম হৈ আছে এক মিনিট ৰখা এতিয়া চাওঁ ঠিক হ'ব লাগে নেক্সট কুৱেশ্যনটো কৈছে সাম অফ এক্সপনেণ্ট অফ প্ৰাইম ফেক্টৰ্ছ ইন দ্য প্ৰাইম ফেক্টৰাইজেশ্যন 196 মৌলিক উৎপাদীকৰণত পোৱা সংখ্যাবোৰৰ ঘাতৰ যোগফল কিমান বঢ়িয়া কুৱেশ্যন আমি কৰিব লাগিব তাৰ কাৰণে 2ৰে কৰা 98 ঠিক আছে 98 2ৰে কৰা 49 7ৰে যাব 7 তো 2 স্কুৱেৰ ইনটু 7 স্কুৱেৰ তো ঘাতৰ যোগফল 2 আৰু 2 যোগ কৰিলে 4 হয় এনচাৰ 4 তাৰপিছত সুধিছে এইটোৰ দশমিক কিমান স্থানত শেষ হ'ব টাৰ্মিনেট কেতিয়া হ'ব তো এনেকুৱা কুৱেশ্যন মই এফালে লিখি লওঁ ৰখা 480 ডিভাইডেড বাই 1600 ভালকৈ আহি আছেনে একবাৰ চাই লওঁ অ'কে তো এইটো কৰিলে এনেকুৱা কৰিলে ন তোমালোকে কাটি ল'বা যেতিয়ালৈকে কাটা নাযায় 0 0 কাটা গ'ল তাৰপিছতে 8ৰে কাটি দিব পাৰি 6 8ৰে কাটি দিব পাৰি 20 3ৰে কাটি দিব পাৰা 2ৰে কাটি দিব পাৰা 3 2ৰে কাটি দিব পাৰা 10 তো এইটো 0.3 হ'ব ডাইৰেক্ট এটা দশমিক স্থানৰ পিছত শেষ হৈ আছে উলিয়াই থাকিবই নালাগে ওলাই গ'ল এটা দশমিক স্থান নেক্সট কুৱেশ্যনটো কি কৈছে এ বি চি আছে আৰু এল চি এম আছে 2 কিউব 3 স্কুৱেৰ 5 টু দি পাৱাৰ 1 তো এল চি এম হ'লে কি হয় এল চি এম হ'লে আমি গোটেইকেইটা সংখ্যা লওঁ তো মই ক্লাছতো শিকাইছোঁ এল চি এম হ'লে আমি গোটেইখিনি লওঁ ঠিক আছে অল আৰু মনত ৰাখিবা অল প্লাছ হায়েষ্ট কমন চমন নালাগে ইয়াতে এল চি এম হ'লে অল প্লাছ হায়েষ্ট পাৱাৰ ক্লাছত শিকাইছিলোঁ তো ইয়াতে চোৱা 2 3 2 3 3 5 তাৰমানে 2 3 5 আছে চবতে 2 3 5 লিখি ল'লোঁ তাৰপিছত হায়েষ্ট পাৱাৰ লিখিম ইয়াত 2 পাৱাৰ 3 ইয়াতে 1 ইয়াত 2 নায়ে তো এইটো 3 হ'ব 3 হ'লে ইয়াতে 1 আছে ইয়াতে 1 আছে বাট ইয়াতে n আছে তো হায়েষ্ট পাৱাৰ কি হ'ব আমি নাজানো তো n লিখি ল'লোঁ ধৰ বা m কিবা এটা লিখি ল'লোঁ তাৰপিছত 5 ক'তো নাই অকল ইয়াতে আছে 5 টু দি পাৱাৰ 1 তো এল চি এমটো আমাক কৈছে 2 কিউব অ'কে 3 স্কুৱেৰ
3 স্কুৱেৰ মানে এইখিতে 2 হ'ব লাগিব আৰু 5 টু দি পাৱাৰ 1 ওকে তাৰ মানে এই এনৰ জেগাত আমাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব না তেতিয়াহে হায়েষ্ট পাৱাৰ 3 2 হ'ব বস্তুখিনি মোৰ ওপৰতে গুচি যাব পাৰে মই যেহেতু MCQ সৰু সেশন হয় ইমান বস্তু পঢ়াব নোৱাৰি ইয়াতে কোনোবাই যদি ডিটেইলছত বুজিব বিচাৰা এভৰিথিং আমাৰ কোৰ্সত দিয়া আছে আৰু সব বস্তু পঢ়োৱা আছে ঠিক আছে তাত চাই ল'বা নেক্সট কি কৈছে px এইটো হয় -b/a এর মান কিমান হ'ব এটো সুধিছে না ওকে কোৱেশ্চনটো -b/a -b/a মানে কি সাম অফ দা হেৰি শূন্য কেটাৰ যোগফল শূন্য দুটাৰ যোগফল যদি n এটা স্বাভাৱিক সংখ্যা n to the 9 to the power 2n 4 to the power 2n এটো কিহেৰে বিভাজ্য হ'ব খুদিছে তো এটো আমি কেনেকৈ কৰিম যিকোনো নাম্বাৰ লিখি লোৱা ফাৰ্স্ট একৰ কাৰণে কি হ'ব n ৰ জায়গাত 1 বহোৱাচোন 9 to the power 2 minus 4 to the power 2 মানে 81 minus 16 এটো কৰিলে 65 পালো ন তেতিয়া 16 যোগ কৰিলে 81 হয় n ৰ জায়গাত 1 বহাই চালো তো 65 কিহেৰে যায় 13 ৰে যায় 5 ৰেও যায় তো 13 আৰু 5 দুইটা হৈ গল হেনেকে কৰিবা এইবিলাক বস্তু এটা অনাতাঁৰ কেন্দ্ৰৰ প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে বজায় তো 30 দিনত কিমান বাৰ একেদিনাই বজাব এইটো কোৱেশ্চন হোমৱৰ্ক থাকিলে অকমান ক্ৰিটিকেল হয় তোমালোকে নিজে কৰি চাবাচোন নাজানিলে কমেন্ট কৰিবা হা আমাৰ ক্লাছত মই কৰাই দিম এদিন নাজানিলে কমেন্ট কৰিবাচোন এইটো মজা কোৱেশ্চন মানে কেনেকৈ চোৱা 2 দিনৰ মূৰে মূৰে বনাইছে এটাই 3 দিনৰ মূৰে মূৰে বনাইছে তো দুইটাই মিলি কেতিয়া বজাব এতিয়া হেতুটো কথা কেতিয়া বজাব দুইটাৰ তুমি LCM ল'ব লাগিব LCM সেই কেটা ডেটত বজাব আৰু সেই কেটা কিমানটা আছে কোন আইডিয়াটো দি দিলো বাকি তোমালোকে কৰিবা গ্ৰাফটো এটা কোৱাড্ৰেটিক পলিনোমিয়েলৰ গ্ৰাফটো সদায় পেৰাবোলা হয় তলৰ কোনটো এটা বহুপদ ৰাখি এটো নহয় এটো হ'ব এটা 0 পলিনোমিয়েলটো যদি 2 হয় তেন্তে k এর ভ্যালু কিমান হ'ব ডাইৰেক্ট পুট কৰা x² + 3x + k এটা 0 2 হয় তো x এর জায়গাত 2 বহাও 2² + 3 * 2 + k = 0 4 + 6 + k তো ইয়াৰ পৰা k এর ভ্যালু -10 আহিব মুখত ডাইৰেক্ট মুখত কৰিবা নেক্সট আলফা আৰু বিটা যদি এটো শূন্য হয় তেন্তে আলফা² + বিটা² কিমান হ'ব কোনটো বহুপদ x² - 1 ইয়াতে x² - x ৰ জায়গাত x ৰ কোঅৰ্ডিনেট 0 হয় কাৰণ x নাই তো এনেকৈ আছে তো ইয়াতে a আছে 1 b আছে 0 c আছে কনস্ট্যান্ট -1 তো আমি আলফা² + বিটা² শূন্য দুটাৰ উলিয়াব লাগে তো আলফা² + বিটা² মানে আলফা + বিটা হোল স্কয়াৰ -2 আলফা বিটা ঠিক আছে তো আলফা + বিটা মানে কি আছিল শূন্য দুটাৰ যোগফল -b/a -2 * c/a পূৰণফল তো -b/a মানে b টো 0 আছে না তো 0 হ'ব -2 * c/a c মানে -1 a মানে 1 তো 0 কাটা গল মাইনাস কাটা গল এনসার হ'ব 2 নেক্সট x to the power m² - 1 3x to the power m/2 কোৱেশ্চনটো বহুতে নেদেখিব পাৰে মই লিখি দিছো x to the power m² - 1 হয়নে হয় আৰু প্লাস 3x to the power m/2 এটো কি হ'ব লাগে বহুপদ হ'ব লাগে বহুপদ হলে কি হ'ব লাগিব মই বহুত কেটা নিয়ম আছে ঠিক আছে এইকেটা নিয়ম মানিব নেচাও তো কোনটো হলে হ'ব হেতু সুধিছে -2 হলে গুটে কেটা পুট কৰিছো -2 হলে ইয়াতে যদি মই -2 বহাও ইয়াতে -2 বহালে x to the power -2 whole square -1 x³ + 3 ইয়াতে 1/x হৈ যাব বহুপদ নহব -1 হলে -1 হলেও ইয়াতে তলত আহি যাব নহব 2 হলে আহিব চোৱা 2 হলে কি হ'ব চোৱা
m জেগাত 2 যদি বহুৱা x to the power 2 square minus 1 plus 3 into x to the power m জেগাত আমি কি বহাব লাগে ইয়াতে m/2 আছে ন মাইনাস নাই m/2 আছে তো 2/2 তো এটো হ'ব x³ plus 3x তো এনসার 2 ঠিক আছে এটা সমাধান থকাৰ শৰ্ত বাৰে বাৰে কৈ আছো এনেকুৱা কোৱেশ্চন আহিব হোমৱৰ্ক কৰিবা এটোও কৰিবা ঠিক আছে দুইটা কোৱেশ্চন সিমিলাৰ টাইপৰে হয় অলমোস্ট গুটেখিনি কৰি থাকিলে মানে ধৈৰ্য নাই ইমান দীঘল প্ৰশ্ন হয় ঠিক আছে আৰু বহুত দীঘল হৈ যাব নেক্সট কৈছে তলৰ কোনকেইটা দ্বিঘাত সমীকৰণ হ'ব মুখত কৰিব পাৰিব লাগিব সো ইয়াতে x² - 2 আছে ওপৰত হোল স্কয়াৰ আছে তো x² টো স্কয়াৰ কৰি দিলে x to the power 4 আহি যাব দেখি এটো নহয় ইয়াত চোৱা x into x plus 1 আছে তো x² plus x হ'ব plus 8 হ'ব এফালে a plus b into a minus b তাৰ মানে x² minus 4 square 2 square a² minus b square এটো কাটা গল তো ইয়াতো x² নাই দ্বিঘাত সমীকৰণ হ'বলে x² লাগিব নহব x plus 2 এটো ভালকে ধৰিব পৰা নগলে সৰি ফৰ দ্যাট 4 নম্বৰটো তো হ'ব লাগে ঠিক আছে এটো ভালকে ধৰিব পৰা নগলে কোৱেশ্চনটো থা এটো হ'ব লাগে অপচনটো গতে ক'ব নোৱাৰিম কোৱেশ্চনটো ধৰিব পৰা নগলে দুডাল ৰেখা সমান্তৰাল হিহঁতৰ এডাল যদি কি হয় -5x + 7y = 2 হয় তো সমান্তৰাল হলে কি হয় a1/a2 b1/b2 = c1/c2 গুটেকেটা সমান হয় তাৰ মানে ইয়াৰ পৰা সেম নাম্বাৰ পূৰণ হ'ব লাগিব তো ইয়াত -10 আছে মানে 2 পূৰণ হল 2 যদি পূৰণ হয় ইয়াতো 2 পূৰণ হলে 14y = ইয়াতো 2 পূৰণ হলে 4 তো ইকুৱেল টু 4 ইয়াতে +4 আছে ন নহব 4 টো ইকুৱেল চিনৰ ইফালেহে থাকিব 2 লগত 2 পূৰণ হলে তো ইফালে আনিলে কি হ'ব তেতিয়া -10x + 14y - 4 4 টো ইফালে আনিলো তো এটো নহব -10 - 14 এটো নহব গুটেকেটাতে যদি মাইনাস পূৰণ কৰি দিও উল্টা কৰি দিও সাইন কৰি দিব পাৰা 10x - 14y + 4 কোড আছে এটো অপচন বি কারেক্ট ঠিক আছে তলৰ কোনটোৰ কোনো বাস্তৱ মূল নাথাকে কোনো বাস্তৱ মূল নাথাকে তো কোনটো হ'ব এটোটো বাস্তৱ মূল আছে 0 হয় এটোৰ অলৰেডি আছে x = ½ হ'ব x² + 1 এটোৰ নাথাকে এটো অপচন সি কারেক্ট এটা সমমূল আনটোৰ প্ৰতিক্ৰম হলে k এৰ মান কিমান হ'ব এটো কোৱেশ্চন চোৱা কি কৈছে 4x² - 2x plus k minus 4 এটা মূল আনটোৰ প্ৰতিক্ৰম এটা যদি আলফা হয় আনটো 1/α হয় ঠিক আছে তো দুইটা মূলৰ পূৰণফল মূল দুটা এই দুটা হয় প্ৰতিক্ৰম মানে উল্টা হয় ৰেচিপ্ৰকেল মূল দুটা পূৰণফল c/a আছিল হয়নে এটো কাটি দিয়া 1 হ'ব তো c/a = 1 মানে c = a c মানে কি কনস্ট্যান্টটো k - 4 a মানে কি x² লগত কি আছে 4 আছে তো এটো k ভ্যালু আমি ইয়াতে 8 পাম ঠিক আছে নেক্সট কোৱেশ্চনটো হোমৱৰ্ক কৰিবা একেবাৰে ইজি প্ৰশ্ন এটো x² - 4x + p has real root যদি ৰিয়েল ৰুট থাকে কি কৈছে x² - 4x + p ৰিয়েল ৰুট থাকিবলৈ কি হ'ব লাগে b² - 4ac > 0 হয়নে তো b² মানে x ৰ সহগটো -4 হোল স্কয়াৰ -4 ইনটু a মানে হল 1 c মানে হল p কনস্ট্যান্টটো তো 4p টো এফালে লৈ যাও 16 > 4p 4 এ কাটি দিব পাৰা তো 4 > p কোড আছে সোয়া এটো 4 > p হেতুৱে অপচন ডি কারেক্ট ABC এটা ট্ৰায়াঙ্গল হয় x - 1 2√x আৰু এটো হয় তো কোনটো কোন 90 ডিগ্ৰী হেতু খুদিছে মই কোনটো কোন 90 ডিগ্ৰী ধৰা নাজানো AB আছে x - 1 আমি লিখি লওঁ AC আছে 2√x BC আছে x + 1 ওকে যোনটো কোনে 90 ডিগ্ৰী হয় এটোৱে ধৰা হল এই দুটা স্কয়াৰ কৰিলে এটো পাব লাগিব বা এটোৱে ধৰা হল এই দুটা স্কয়াৰ কৰিলে এটো স্কয়াৰ পাব লাগিব পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিম
কোনটো হ'ব লাগে চোৱা এইটো আৰু এইটোতো হ'ব নোৱাৰে দুইটা স্কুৱেৰ কৰিলে যোগ কৰিলে পাম নেকি নাপাওঁ এইটো আৰু এইটো কৰিছোৱাচোন তোমালোকে ab স্কুৱেৰ প্লাছ ac স্কুৱেৰ গোটেইকেইটা কৰি চাব লাগিব মানে যোনটোতে মিলে x minus 1 whole square মানে x square minus 2x plus 1 plus এইটো হ'ল 4x তো x square minus 2x plus 4x মানে plus 2x plus 1 এইটো তুমি x plus 1 whole square ভাঙি দিব পাৰা x plus 1 মানে bc square হৈ গ'ল তাৰ মানে এইটো আৰু এইটো স্কুৱেৰ কৰিলে এইটো পাওঁ তো এইটো কোন 90 ডিগ্ৰী হ'ব লাগিব ন পাইথাগোৰাছৰ থিওৰেম মতে অপজিটটো স্কুৱেৰ হৈ যায় তো a কোনটো 90 ডিগ্ৰী ঠিক আছে অকমান মাথা লগাব লাগিব হয়তো এবেলে একো নাই ফৰ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন দিছ দ্য ভেলু অফ x প্লাছ 1/x কিমান হ'ব কেনেকৈ কৰিম x স্কুৱেৰ মাইনাছ 2x প্লাছ 1 আছে তো এইটো ডাইৰেক্ট দেখি আছোঁ x মাইনাছ 1 হোল স্কুৱেৰ হৈ আছে হয়নে তো x মাইনাছ হোল স্কুৱেৰ মানে x মাইনাছ 1 ইনটু x মাইনাছ 1 ইকুৱেল টু 0 দেয়াৰফৰ xৰ ভেলু আমি 1 পাম আমাক x প্লাছ 1/x কৈছে তো 1 প্লাছ 1/1 মানে 2 বহুত স্পীডত কৰিছোঁ না মই উপায় নাই এইটো তোমালোকৰ মৌলিক সমানুপাতিকতা উপপাদ্য কৰি কৰিছে হোমৱৰ্ক কৰিবা এইটো মজা কুৱেশ্যন মই ক্লাছত এইটো বাৰে বাৰে শিকাইছিলোঁ এইটো চাবা হা কি কৈছে ইয়াতে মই লিখি দিওঁ a b c d e f আছে ঠিক আছে ab by df ab আৰু df সমানুপাতিক এইটো সিৰিয়ালি চাব লাগে ক্লাছত মই বাৰে বাৰে এইটো কথা শিকাইছোঁ তোমালোকক লিখাটো bc by fe bc by fe ওকে ca by ed ca by ed তাৰ মানে ইয়াতে এই ফালৰ পৰা এনেকৈ আহিছে আৰু ইয়াতে ab bc c এনেকৈ গৈছে তো আমি এনেকৈ লিখিব পাৰোঁ abc সিৰিয়ালি গৈছে সদৃশ এফালে dfe এনেকৈ লিখিব পাৰি নেকি এইটো ঠিক আছে তো তোমালোকে উল্টা মিলাই চাব পাৰা ab by df bc by fe আছে আৰু ca by de আছে হৈ গ'ল এইটো ডাইৰেক্ট কিতাপৰ পৰা আহিছে এইটো নিজে কৰিবা নেক্সট কুৱেশ্যনটো কৈছে হৈছে যে ফল কোনটো ভুল দুটা সমকোণী ত্ৰিভুজ সদায় সদৃশ দুটা সমকোণী ত্ৰিভুজ সদায় সদৃশ হ'বনে চাচোন বাকী দুটা বৰ্গ সদায় সদৃশ হ'ব দুটা সমবাহু ত্ৰিভুজ সদায় দুটা বৃত্ত সদায় সদৃশ হ'ব দুটা সমবাহু ত্ৰিভুজো সদায় সদৃশ হ'ব সব 60-60 আছে ন ইয়াতে এইটো নহয় অপশ্যন এইটো ভুল দুটা বিন্দুৰ মাজৰ ডিষ্টেঞ্চ ফৰ্মুলা এপ্লাই কৰিবা নিজে কৰিবা ডিষ্টেঞ্চ অফ দ্য পইণ্ট 2 - 3 ফ্ৰম এক্স এক্সিছ কিমান হ'ব এক্স এক্সিছৰ পৰা এটা পইণ্টৰ দূৰত্ব কৰি চাওঁ এক্স ৱাই কিমান কৈছে পইণ্টটো 2 - 3 মানে 1 2 তললৈ -3 আহিলে ধৰা তো এইখিতে এই পইণ্টটো এক্স এক্সিছৰ পৰা ডিষ্টেঞ্চ এইখিনি হ'ব এইখিনি মানে কিমান 1 2 3 তললৈ 3 ইউনিট আহিছোঁ 2 - 3 তো ডিষ্টেঞ্চ কিমান হ'ব -3 হয়নে আলু গুটি পাবা এইটো লিখিলে যোনে লিখিছে ভুল ডিষ্টেঞ্চ নিগেটিভ কেতিয়াও হ'ব নোৱাৰে 3 হ'ব ঠিক আছে এইটো ভুল কেতিয়াও এক্সামত নকৰিবা নেক্সট দুটা ৰেখাৰ মধ্যবিন্দু হয় তেন্তে এৰ মান কিমান হ'ব একেবাৰে ইজি হোমৱৰ্ক কৰিবা এইটো তাই কৈছে 4 tan θ = 3 তেন্তে 4 sin θ - cos θ 4 sin θ + cos θ কিমান কেনেকৈ কৰিম আমি 4 tan θ = 3 জানো আমাক উলিয়াব কিমান লাগে 4 sin θ - cos θ তো কেনেকৈ কৰিম sin cos আহি গ'ল ইয়াত tan আহি গ'ল আমি tanলৈ যদি নিব পাৰোঁ tanলৈ কেনেকৈ নিম cosৰে ইয়াক হৰণ কৰি দিওঁ sinক cosৰে হৰণ কৰি দিলে tan আহিব তো এইটোকো হৰণ কৰিব লাগিব তেতিয়া এইটো 1 হৈ যাব না cosৰ ভেলুৱে নাথাকে এইটোকো আমি কৰি দিম এইটোকো কৰি দিম মানে গোটেইকেইটাকে cosৰে হৰণ কৰি দিওঁ
ঠিক আছে সবতে ওপৰত কৰিলে তলতো কৰিব লাগিব তো এটো ভাঙি দিলে 4 sin θ বাই cos θ এবাৰ হ'ব তাৰ মানে 4 tan θ মাইনাস এটো এবাৰ হ'ব মানে 1 তলত সিমিলাৰলি 4 tan θ প্লাস 1 4 tan θ মানে হল 3 3 minus 1 3 plus 1 2/4 মানে হাফ এনসার ঠিক আছে তিনটা বিন্দু এক ৰেখীয় তেন্তে কেৰ মান বহুত ইম্পৰ্টেন্ট এনেকুৱা এমসিকিউ আহে কিন্তু নিজে কৰিবা হোমৱৰ্ক ত্ৰিভুজটোৰ কালি 0 উলিয়াই দিলে হ'ল ঠিক আছে নেক্সট শীৰ্ষবিন্দু এ বি চি ডি আয়তৰ কৰ্ণ দুডালৰ ছেদ বিন্দু কিমান হ'ব সুধিছে এটা আয়ত আছে 0330 তাৰ পিছতে 1 minus 2 minus 2 1 হল তো কৰ্ণ দুডালৰ ছেদ বিন্দু এটা কথা মনত ৰাখিবা কৰ্ণ দুডালে সদায় সমদ্বিখণ্ডিত হয় মানে মিড পইণ্ট হ'ব এটো তো যিকোনো দুটাৰ পৰা মিড পইণ্ট উলিয়াই দেই এটো ফালৰ পৰা যদি মিড পইণ্টৰ ফৰ্মুলা উলিয়াও কি হ'ব x1 plus x2/2 y1 plus y2/2 মানে -2 plus 3 1 plus 0 তো এটো হ'ব হাফ এটো হ'ব হাফ হাফ আৰু হাফ 0.5 0.5 ঠিক আছে নেক্সট কৈছে সোৱা কি কৈছে ABC ত্ৰিভুজত B টো 90 ডিগ্ৰী হয় ACB 30 হয় ওকে AC কিমান হ'ব AB যদি 5 হয় AC কিমান হ'ব খুদিছে এটা সোৱা এটো 30 ডিগ্ৰী আমি যদি ইউজ কৰো তেনেহলে যোনটো লাগি আছে এটো বেস হয় এটো P হয় আৰু এটো H হয় আমি কোন দুটা জানো পাস টো ইউজ কৰিম AC টো উলিয়াম তো P আৰু H তো sin 30 হ'ব sin 30 মানে হাফ P মানে আছে 5 আমি H টো উলিয়াব লাগে H ইকুৱেল টু হ'ব 10 হৈ গল পুৰা স্পিডত কৰি আছো তাৰ পিছত cos 9 θ equal to sin θ 9 θ less than 90 degree then the value of tan 5 θ কিমান কি কৈছে সোৱা cos 9 θ equal to sin θ বা tan 5 θ ভ্যালু উলিয়াব লাগে কেনে গলিয়াম আমি সোৱা কেনে কৰিম আমি এটো এনেকে লিখিব পাৰো cos 9 θ equal to cos sin θ মানে কি cos 90 degree minus θ নহয় জানো sin θ মানে cos 90 degree minus θ কিতাবত আছে তো এফালেও cos আছে এফালেও cos আছে therefore 9 θ equal to 90 degree minus θ এটো এফালে লৈ গলে 9 আৰু θ মিলি 10 θ equal to 90 degree তো θ equal to 9 degree পালো আমাক লাগে tan 5 θ ৰ ভ্যালু tan 45 degree মানে ভ্যালু হ'ব 1 হল বহুত কোৱেশ্চন কৰি দিছো আজি তাৰ পিছৰ কোৱেশ্চনটো চোৱা কিমান সময় হল 23 মিনিট ওকে তাৰ পিছৰটো কৈছে x equal to a cos θ y equal to b sin θ b square x square plus a square y square to উলিয়াব লাগে কেনে কৰিম b square to এনেকে থাকক x square ৰ জাগাত x টো বহাই দিয়া মানে a square cos square θ plus a square y square জাগাত এটো লহাই দিয়া মানে b square sin square θ ইয়াতো এটো আছে ইয়াতো এটো আছে কমন লৈ লোৱা আৰু এটো মানে কি হয় 1 হয় ন তো a square b square आंसर এটো নিজে কৰিবা এটো একেবাৰে ইজি হোমৱৰ্ক এটো হোমৱৰ্ক মই কৰাই দিছো এনেকুৱা কোৱেশ্চন বহুতবাৰ এটো হোমৱৰ্ক কৰিবা এবিলাক ভ্যালু পুট কৰিলে হ'ল PDF টো কোৱেশ্চন পেপাৰ ধুনিয়াকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স সাব এপত যাবা মই আকৌ কৈছো এপটোত যাবা আমাৰ ম্যাথছ এণ্ড ফিজিক্স সাব তাতে ষ্টাৰ্টিংতে পাই যাবা ফ্ৰী মেটেৰিয়েলছ ওপৰতে পাবা তাত ক্লিক কৰিলে হাফ এলিট গলে পাই যাবা
বাকী এছাৰশ্যন ৰিজনিঙৰ 2-3টা কুৱেশ্যন আছে, একেটা তোমালোকে কৰি ল'বা। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, কাৰণ মই ক্লাছ অথনিৰ পৰা মানে পঢ়াই আছোঁ, আমাৰ কোৰ্চত পঢ়াই আছিলোঁ। বাকী তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছে, তোমালোকে হয়তো অলৰেডি জানা, তথাপিও মই তোমালোকৰ কাৰণে জনাই দিওঁ। আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ। ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ। এই মেথছ আৰু ছায়েন্সত কি হয় জানানে, লাইভ ক্লাছ হয়। সোমবাৰ মঙলবাৰ মেথছ ৰাতি 8টা বজাত, আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত। আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত, সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা। যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ। তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ। মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে, যিহেতু মক টেষ্ট হিচাপে পাতা হয়। ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ, আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ। মোৰ পৰা কিয় পঢ়িব লাগে, মেথছ মই পঢ়াওঁ। মই মেথছত নিজে 100/100 পাইছিলোঁ মেট্ৰিকত। অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে। ছায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100। ঠিক আছে, কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ। ক্লাছ PDF, এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে, মক টেষ্ট পাতোঁ, প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে। ঠিক আছে, আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে। তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে। ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায়, আকাশ ঘোষ। আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয়। তেওঁ নিজে ইংলিছত 100/100 পাইছিলে মেট্ৰিকত, আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে। অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে। দিছ ইজ দ্য অনলি ওৱান। চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ, আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম। তো ইংলিছতো তেনেকুৱা ছেইম, চব চেপ্টাৰ পঢ়াই, মক টেষ্ট দিয়ে, এভৰিথিং তেখেতে দি আছে। ছ'চিয়েল ছায়েন্স মই নিজে মেট্ৰিকত 97/100 পাইছিলোঁ। ঠিক আছে, আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল ছায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ। আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে, ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে। তো ছ'চিয়েল ছায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে। কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ, প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে। ঠিক আছে, এইটো জাষ্ট 340। এইবিলাক যিবিলাক দাম লিখা আছে, সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল। ইংলিছত চোৱা 749 এক বছৰত। কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব। বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত। ঠিক আছে, যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ, মেথছৰ 1000 এক বছৰ, আৰু ছ'চিয়েল ছায়েন্স ইংলিছ মিডিয়াম আছে। তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে, চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ। ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে, ইংলিছ মিডিয়ামতো আছে। প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ। MCQ মানে ওৱান লাইনাৰ, যিবিলাক পইণ্ট, যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে, সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা। ঠিক আছে, ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে। 90/100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত। ঠিক আছে, আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ। ইয়াৰ উপৰি লং এনচাৰ আছে, কুৱেশ্যন বেংকৰ চলিউশ্যন আছে, ৰচনা আছে অসমীয়াৰ। তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে, ছন্দৰ পৰা আদি কৰি, সমাসৰ পৰা আদি কৰি গোটেইখিনি চলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলেই হ'ল, গোটেই বছৰটোৰ কাৰণে পাই যাবা। এইখিনিও আমাৰ উপলব্ধ আছে। এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ। মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ আছে, যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা, সেই নামটো মাৰি দিয়া, এপটো ডাউনলোড কৰি লোৱা। তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে। সেই ক্লাছ 10ত যাবা, তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা। কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল। ঠিক আছে।